নলা বন্ধ হৈ পৰা বাবে 1 কুইণ্টলতকৈও অধিক ধানৰ কঠীয়া নষ্ট। সৰুপথাৰ পৌৰসভাৰ অন্তৰ্গত নাহৰনি অঞ্চলৰ 10 নং ৱাৰ্ডত এটি নলা পুত খাই যোৱাৰ বাবে সমস্যাত পৰিছে প্ৰায় 20-25টা পৰিয়াল। ৰাইজৰ অভিযোগ মতে ৰেলৱে লাইনৰ কাষত ৰেল বিভাগে নতুন ট্ৰেক বহুৱাবৰ বাবে আৰু এটি নতুন পথ নিৰ্মাণৰ কাম চলাই আছে। পূৰ্বতে 10 নং ৱাৰ্ডৰ ৰেলৱে লাইনৰ সমীপত এটি নলা আছিল, কিন্তু বৰ্তমান সময়ত উল্লেখিত ৰেলৱে পথটো নিৰ্মাণ কৰাত সেই নলাটো পুত খাই গ'ল, যাৰ বাবে নেৰানেপেৰা বৰষুণৰ ফলত সেই অঞ্চলত অধিক পানী জমা হৈ বহু সংখ্যক স্থানীয় কৃষকৰ কঠীয়া ডুব গ'ল আৰু সমগ্ৰ কঠীয়া নষ্ট হৈ গেলি পচি গ'ল। সেয়েহে এতিয়া কঠীয়াৰ অভাৱত বিপদত পৰিছে স্থানীয় ৰাইজ। 2-4জন লোকে আনৰ পৰা বিচাৰি মেলি কিছু কঠীয়া সংগ্ৰহ কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয়। সেয়েহে সৰুপথাৰ নগৰৰ নাহৰনি অঞ্চলৰ 10 নং ৱাৰ্ডৰ এইকেইটি পৰিয়ালে চৰকাৰ প্ৰশাসনকে কিছু কঠীয়া যোগান ধৰি পৰিয়ালকেইটিৰ বছৰটিৰ ভাত মুঠি মুকলত সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে। ইয়াত আমাৰ চাবলৈ গ'লে 25-30 ঘৰমান মানুহৰ কাৰণে মানে পানী ৰখি গৈছে ইয়াত। আৰু মেইন কাৰণটো হ'ল ইয়াৰ নতুনকৈ ট্ৰেইন আলি বনাইছে। আগত নলা আছিলে, নলাটোত নতুনকৈ ট্ৰেইন আলি বনাওঁতে নলাটো পুতি পেলালে। পুতি পেলোৱাৰ কাৰণে মানে আমাৰ এইফালৰ যিকেইটা পানী ONGCৰ পৰা ধৰি পেলাই একদম আপোনাৰ কলেজৰ ONGC কলনী এনেকুৱা হৈ পেলাই গোটেই পানীটো আমাৰ ইয়াত ষ্টক হৈ গ'ল। ষ্টক হোৱাৰ কাৰণে আমাৰ কঠীয়া যিমান আছে চব গেলি পচি শেষ হৈ গ'ল। কিমান আছিলে কঠীয়া? কঠীয়া মোৰ নিজৰ 1 কুইণ্টেল কঠীয়া দিছিলোঁ আৰু আমাৰ খুৰাহঁতৰ লগাই প্ৰায় ইয়াত আমাৰ বংশ পৰিয়ালৰ মিলাই চবৰ মিলাই 10 কুইণ্টেলমান কঠীয়া মানে একদম গেলি পচি চেচ। এতিয়া উঘালিলে অকল জাবৰহে গেলি থকা এইকেইটাহে ওলাই আছে। এতিয়া কি হ'ব খেতিটো? খেতিটো এতিয়া আমি কি কৰিম, 1 ফেৰা 2 ফেৰা জোৰ তোৰ পৰা আনি পেলাই এনেকুৱা যোগাৰ কৰি লগাই আছোঁ। এইটো বৰষুণ আহিলে আৰু মানে আমাৰ যিটো এতিয়া ৰেল আলি বনাই দিলে, ৰেল আলিটো আমাৰ এইফালে আপোনাৰ কি কয় মানে নলা নাছিলে, নলা পুত খুৱাই দিলে। আকৌ আমি আপত্তি কৰি নলা বনাই নাই দিয়া। তাৰপিছত এতিয়া BCP এইদিনাখন অলপমান খান্দি দিলে, পানী একদম পূৰা আৰু গোটেই বাৰীয়ে চাৰিয়ে ঘৰে চৰে পানী হৈ গ'ল। ঘৰে চৰে পানী হৈ এতিয়া আৰু অলপ গৈ আছে, যিমান কঠীয়া চব মাৰ খাই গ'লে। এই ৰেল লাইনটো নতুনকৈ বনালে যে সেই চোৱা আমাৰ পুৰণা দিনত মানে পানী যোৱা ৰাস্তা আছিলে, কালভাৰ আছিলে। সেই মানে ৰাস্তা বনোৱা মানুহখিনি আমাক পুৰণা আগৰ নালা খনা সেইটো পুত খুৱাই দিলে। নতুনকৈ মানে আমি ৰাইজে ধৰিয়ে জানিবা অকণমান খান্দালোঁ, সেই আগৰ দৰে নহয় মানে। এতিয়া অকণমান খান্দিছিলোঁ, তেও মানে সেই তেহেঁতি মানে মাটিটো ঢালি দিছে, আকৌ পুত খাই গৈছে। তেনেকুৱা কৰি মানে আজি 17 দিন হৈছে।